জোনাই বিধানসভা সমষ্টিৰ নতুনকৈ গঠিত চেঙাজান গাঁও পঞ্চায়তত যাতায়াত ব্যৱস্থা আজিও শোচনীয় হৈ থাকিল। পঞ্চায়তখনৰ কাৱৈমাৰী আৰু লালি নদীৰ সংগমস্থলীত দলং নিৰ্মাণ নোহোৱাৰ ফলত মৰণক শৰণ দি বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে 10খনৰো অধিক নৈপৰীয়া গাঁৱৰ ৰাইজে, যাৰ ফলত বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ বিপদৰ সন্মুখীন হ'ব লগা হৈছে বহুলোক। বাৰিষাৰ সময়ত নৈপৰীয়া গাঁওকেইখনৰ ভৰসা একমাত্ৰ টুলুঙা নাও। স্বাধীনোত্তৰ কালৰ পৰা ব্ৰহ্মপুত্ৰ আৰু লালি নদীৰ বক্ষত বসতি স্থাপন কৰি আহিছে 10খন গাঁৱৰ বাসিন্দাই। চেঙাজান গোৱালা সৌৰাংচী লালি নদীৰ দাঁতিকাষত অৱস্থিত এই 10খন গাঁৱৰ বাসিন্দাৰ বহিজগতৰ সৈতে যোগাযোগ বৰ কষ্টকৰ। গাঁওকেইখনত যাতায়াতৰে লগতে শিক্ষা আৰু স্বাস্থ্যৰো অভাৱ। আজিলৈ নাই এখন হাইস্কুল, নাই স্বাস্থ্য কেন্দ্ৰ, যাৰ ফলত কেইবাটাও দশক ধৰি বছৰটোৰ সৰহভাগ দিনেই হাত নাৱেৰে মৰণক শৰণ দি বিপদসংকুলভাৱে লালি নদী পাৰ হৈ যাতায়াত অব্যাহত ৰাখিছে কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে। উল্লেখ্য যে অঞ্চলৰ কোনো লোক ৰোগত আক্ৰান্ত হ'লে ঠেলা হাত নাৱৰ বাদে আন যাতায়াতৰ ব্যৱস্থা আজিও হৈ উঠা নাই। প্ৰতি বছৰৰ বাৰিষাৰ সময়ছোৱাত হাত নাৱেৰে ছাত্ৰ ছাত্ৰীয়ে বিপদসংকুল যাতায়াত কৰি স্কুল কলেজলৈ আহ যাহ কৰি আহিছে। এনেদৰে চেঙাজান অঞ্চলৰ নৈপৰীয়া কৃষিজীৱী ৰাইজে দৈনন্দিন জীৱন অতিবাহিত কৰি আহিছে এই আধুনিক যুগতো। নদীখনৰ ওপৰত পকী দলং অথবা চৰকাৰী নাৱৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধিক কেইবাবাৰো নিবেদন কৰি অহাৰ পাছতো আজি পৰ্যন্ত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অতি শীঘ্ৰে বৃহৎ অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ সুবিধা হোৱাকৈ এখন পকী দলং অথবা চৰকাৰী নাৱৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজিও সজোৰে দাবী তুলিছে স্থানীয় নৈপৰীয়া ৰাইজে। আজি চেঙাজান গোৱালাগাঁওকে ধৰি যিটো আশে পাশে আমাৰ গাঁওসমূহ আছে, এই চেঙাজান আৰু চংকং পঞ্চায়তৰ অন্তৰ্গত যিটো গাঁওসমূহ আছে, আমাৰ 10-20খন গাঁও, যিটো মাত্ৰ এখন চেঙাজান কাৱৈমাৰী পাৰঘাট এখন পাৰাপাৰী ৰাস্তা। এই ৰাস্তাত আমি প্ৰত্যেক বছৰে যিহেতু এই অঞ্চলবাসী আৰু চেঙাজান গোৱালা গাঁওবাসী হিচাপে চৰকাৰক আহ্বান জনাই আহিছোঁ যে আমাৰ ইয়াত চেঙাজান কাৱৈমাৰী পাৰঘাটত পকী দলং এখন লাগে। কিন্তু আজিলৈকে কিমান চৰকাৰ আহিলে, কিমান চৰকাৰ গ'ল, অতিকে দুখ লাগে। যিহেতু আমি এই নদীৰ মাজত যিটো চৰ অঞ্চল এৰিয়াবিলাক, এই মাত্ৰ এখন পাৰাপাৰী যিহেতু কাৱৈমাৰীৰ পাৰঘাট ৰাস্তা, এই ৰাস্তাখন আজিলৈকে পকীকৰণ দলং এখন হোৱা নাই। এই দলঙৰ কাৰণে আমাৰ স্থানীয় বিধায়ক মহোদয়, সাংসদ মহোদয় লগতে আমি চৰকাৰক আহ্বান জনাই আহিছোঁ। আৰু মই যিটো ইয়াত সমস্যাত ভুগি থাকে। নমস্কাৰ, মোৰ নাম শ্ৰী দীপক যাদৱ, চেঙাজান কৈফত্ৰ মধ্যমীয়া বিদ্যালয় 8ম মানৰ শ্ৰেণী ছাত্ৰ। এই যে আমাৰ চেঙাজান গাঁও নদী, ইয়াত আমাক পৰাপাৰি হ'বলৈ বহুত দিগদাৰী আছে। আমি ক'ম যে হেমন্ত মামাই আমাক এখন দলং দিবলৈ। আমি চেঙাজান গোৱালা গাঁওবাসীয়ে যিহেতু আজিৰ পৰা নহয়, ভাৰত স্বাধীন হোৱা আগৰ পৰা যিহেতু চংকং পঞ্চায়ত আৰু এতিয়া নতুনকৈ চেঙাজান পঞ্চায়ত হৈছে, ইয়াৰ অন্তৰ্গত আমি চেঙাজান গোৱালা গাঁওবাসীয়ে বসবাস কৰি আছোঁ। যিহেতু আজিলৈকে ইয়াত এখন স্কুল নাই, যিহেতু শিক্ষাদানৰ কাৰণে আমাৰ বিৰাট অসুবিধাত ভুগি থাকে। এতিয়া দেখিছে আপোনালোকে, এই চেঙাজান কৈপত্ৰলৈ পাৰ হ'বলৈ বা চেঙাজান মাজৰবাৰী পাৰ হোৱা এখন চেঙাজান কাৱৈমাৰী পাৰঘাট, এই এখনে মাত্ৰ ৰাস্তা আছে। যিহেতু আমাৰ এই অঞ্চলবাসীৰ কাৰণে যিটো পাৰাপাৰীৰ আৰু ব্যৱসায় কৰা লোকৰ কাৰণে এখন মাত্ৰ ৰাস্তা। এই ৰাস্তাখনো আজিলৈকে আমি প্ৰত্যেক বছৰে চৰকাৰক যিহেতু আহ্বান জনাই আহিছোঁ যে আমাৰ এই চেঙাজান কাৱৈমাৰী পাৰঘাটত পকী দলং এখন লাগে। কিন্তু কিমান চৰকাৰ আহিলে, কিমান চৰকাৰ গ'ল, দুখৰ বিষয় আজিলৈকে এখন পকী দলং হোৱা নাই। যিহেতু শিক্ষাদানৰ এটা মাত্ৰ এইটো ৰাস্তা আমাৰ ইয়াৰ পৰা 5-6 কিলোমিটাৰ যাব লাগে, যিহেতু চেঙাজান কৈপত্ৰলৈ যাব লাগে। আৰু আমি ইয়াত থকা মানুহে খেতি বাতিৰ লগত জড়িত। এই খেতি বাতিৰ লগত জড়িত মানুহকেইটা চিলাপথাৰেই হওক, চিমেণ্ট চাপৰি হওক বা ডিব্ৰুগড় যাবৰ কাৰণে
বিৰাট অসুবিধা হৈ থাকে যিহেতু কিছু দিন আমি বানপানীত সমস্যাৰ ভুগি থাকোঁ আৰু বাৰিষা হ'লেও আমাৰ সংকট এখন আহি যায় যিহেতু টুলুঙা নাৱেৰে পাৰি পাৰা হ'ব লগা হয় সেইটো কাৰণে মই আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ এই চেঙাজান কবিমাৰী পাৰঘাটত চৰকাৰে এখন পকী দলঙৰ ব্যৱস্থা কৰে তাৰ কাৰণে মোৰ আহ্বান